ছাত্ৰ ছাত্ৰীসকল আমি আগৰ ভিডিঅ'টোত প্ৰেজেন্ট টেন্সৰ বিষয়ে আলোচনা কৰিছিলোঁ। এতিয়া এই ভিডিঅ'টোত আমি পাষ্ট টেন্সৰ বিষয়ে আলোচনা কৰিম। ইয়াত আমি পাষ্ট টেন্সৰ বিষয়ে আলোচনা কৰিবলৈ যোৱাৰ আগতে তোমালোকে এই ওপৰত দিয়া সেন্টেন্সটো ভালদৰে মন কৰা হওক। ইয়াত আছে I went to market yesterday। এই সেন্টেন্সটোত মন কৰা মই কালি বজাৰলৈ গৈছিলোঁ, অৰ্থাৎ আমাৰ হৈ যোৱা এটা ঘটনা কথা ইয়াত কৈছে। এই হৈ যোৱা ঘটনাটোক আমি কি অসমীয়াত কওঁ অতীত কাল, আৰু ইংৰাজীত তাক কোৱা হয় পাষ্ট টেন্স। এই পাষ্ট টেন্সক আমি কি কৰিছোঁ আকৌ চাৰিটা ভাগত পাম। সেইকেইটা হ'ব সিম্পল পাষ্ট, পাষ্ট কন্টিনিউয়াস, পাষ্ট পারফেক্ট আৰু পাষ্ট পারফেক্ট কন্টিনিউয়াস। এতিয়া আমি কি কৰিম, প্ৰথমে সিম্পল পাষ্টৰ কথা আলোচনা কৰিম। এতিয়া চোৱা, এই পেজটোত তোমালোকে তিনিটা ৰঙৰ তিনিটা সেন্টেন্স দেখিছা। প্ৰথমটোত আছে I went to market, দ্বিতীয়টোত আছে they played cricket, তৃতীয়টোত আছে she sang a song yesterday। ইয়াত তিনিওটা ঘটনা অতীতত হৈ যোৱা ঘটনা, যিকেইটা অতীতত হৈ যোৱা কেইটামান সাধাৰণ ঘটনা সাধাৰণভাৱে প্ৰকাশ কৰিছে। এই ঘটনাকেইটা প্ৰথমটোত I went to market, দ্বিতীয়টো they played cricket আৰু তৃতীয়টো she sang a song yesterday। এই তিনিওটা যদি আমি ভাৰ্ব কেইটা চাওঁ, কি হৈছে went, গোৰ পাষ্ট ফৰ্ম went, তাৰপিছত প্লেৰ পাষ্ট ফৰ্ম আকৌ played, তাৰপিছত সিঙৰ পাষ্ট ফৰ্ম sang, অৰ্থাৎ গোটেইকেইটা ভাৰ্ব কি কৰিছে পাষ্ট ফৰ্মত লিখিছে। এতিয়া এই সেন্টেন্স কেইটা আমি ষ্টাডি কৰি আমি সিম্পল পাষ্ট টেন্সৰ কি কৰিব পাৰিম ষ্ট্ৰাকচাৰটো জানিব পাৰিম। এতিয়া আমি প্ৰথমে কি পালো, প্ৰথমে পাইছো ধৰি লোৱা আমি এই সেন্টেন্সটো ললো দে প্লেড ক্ৰিকেট। এতিয়া প্ৰথমে ডেটো পাইছো আমি সাবজেক্ট, তাৰ পিছত পালো প্লেডটো মেইন ভাৰ্ব, তাকো মেইন ভাৰ্বটো V2 ফৰ্ম অৰ্থাৎ পাষ্ট ফৰ্মত। তাৰ পিছত আমি এটা অবজেক্ট পাইছো ক্ৰিকেট। ইয়াত অবজেক্ট কো থাকিব পাৰে, কমপ্লিমেন্টটো থাকিব পাৰে, এডভাৰ্বিয়েল টাইমো থাকিব পাৰে, এডভাৰ্বিয়েল প্লেসও থাকিব পাৰে, এনেকুৱা ধৰণৰ কথা। তেতিয়া হলে আমি সিম্পল পাষ্ট টেন্সৰ ষ্ট্ৰাকচাৰটো পালো সাবজেক্ট প্লাস মেইন ভাৰ্ব ইনটু V2 ফৰ্ম প্লাস অবজেক্ট বা প্লাস কমপ্লিমেন্ট বা এডভাৰ্বিয়েল টাইম প্লেস কিবা থাকিব পাৰে। এইটোৱে হল সিম্পল পাষ্ট টেন্স। ইয়াৰ পিছত আমি যাম পাষ্ট কন্টিনিউয়াস টেন্স। এতিয়া চোৱা, ইয়াতো তোমালোকৰ কাৰণে দুটা সেন্টেন্স আছে। এটা হৈছে he was reading a book আৰু দুই নম্বৰটো হৈছে when I saw her she was playing ludo। এতিয়া প্ৰথম সেন্টেন্সটো চোৱা, he was reading a book, এইটো এটা পাষ্ট অৰ্থাৎ অতীতৰ ঘটনা, যিটো নেকি কিছু সময় ধৰি চলি আছিল। এনেদৰে অতীতত কোনো এটা কাম বা ঘটনা কিছু সময় ধৰি চলি আছিল বুজাবলৈ আমি কি কৰো এই পাষ্ট টেন্সটো ব্যৱহাৰ কৰো, অৰ্থাৎ action going on for a period of time in past। তো দ্বিতীয়টো ঘটনা আকৌ তেনেকুৱা নহয়। দ্বিতীয়টো ঘটনাত কৈছে কি when I saw her, যেতিয়া তাইক মই দেখিছিলো she was playing ludo, তাই লুডু খেলি আছিলে। ইয়াত দুটা ঘটনা আছে, এটা হৈছে when I saw her অৰ্থাৎ মই যেতিয়া তাইক দেখিছিলো, দুই নম্বৰ ঘটনাটো হ'ল she was playing ludo, তাই লুডু খেলি আছিলে, অৰ্থাৎ মই দেখা সময়ত তাই লুডু খেলি আছিলে। এইটো আমি কি কৰিম পাষ্ট কন্টিনিউয়াস টেন্সত লিখিম, কিন্তু ইয়াৰ when ক্লজটোক আমি কি কৰিম সিম্পল পাষ্ট টেন্সত লিখিম। তো এটোক ইংৰাজীত কোৱা হয় action going on during another action, অৰ্থাৎ এটা কাম চলি থকাৰ সময়ত অতীতত অন্য এটা কাম চলি আছিল বুজাবলৈ আমি কি কৰো পাষ্ট কন্টিনিউয়াস টেন্স ব্যৱহাৰ কৰো। এতিয়া এই সেন্টেন্স কিটাৰ ষ্টাডি কৰি আমি কি কৰিব পাৰো পাষ্ট কন্টিনিউয়াস টেন্সৰ ষ্ট্ৰাকচাৰটো উলিয়াই ল'ব পাৰো। এতিয়া আমি প্ৰথম সেন্টেন্সটো ললো he was reading a book। এতিয়া ইয়াত হিটো আমি জানো হিটো হল সাবজেক্ট, তাৰপিছত ওয়াজটো হল বি ভাৰ্ব, তাৰপিছত ৰিডিংটো হল মেইন ভাৰ্ব, তাৰপিছত আ বুকটো হল অবজেক্ট। এতিয়া এই গোটেই গিটাৰ পৰা আমি পালো সাবজেক্ট বি ভাৰ্ব মেইন ভাৰ্ব অবজেক্ট, অৰ্থাৎ পাষ্ট কন্টিনিউয়াস টেন্সৰ আমি ষ্ট্ৰাকচাৰটো পালো সাবজেক্ট প্লাস বি ভাৰ্ব ওয়াজ অব্লিক ওৱেৰ
plus main verb into V1 form plus ing plus object. যেহেতু continuous tenseত main verb to সদায় progressive formত থাকে অৰ্থাৎ present participle থাকে কিন্তু হেতু তোমালোকক কলে জটিল হ'ব বুলি ভাবি মই তাক সৰলীকৰণ কৰি main verb into V1 plus ing বুলি কৈছো এতিয়া চোৱা ইয়াত be verb আমি লিখিলো was oblique were তে was কেতিয়া বহে যেতিয়া ফাৰ্স্ট পাৰসন সিঙ্গুলাৰ নাম্বাৰ হ'ব তেতিয়া তাত আমি কি কৰিম was বহুৱাম আৰু যেতিয়া থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হ'ব তেতিয়া তাত আমি was বহুৱাম আৰু বাকি বিলাকত were বহিব যেনে I was we were you were he was she was it was they were ঠিক আছে আমি past continuous tenseৰ ইমানতে সামৰিছো এতিয়া যাম আমি past perfect tense এতিয়া তোমালোকে চোৱা ইয়াত দিয়া সেন্টেন্স গিটা প্ৰথমটো আছে the bell had rung before I reached school দ্বিতীয়টো আছে the train had left before I reached the station তৃতীয়টো আছে the game had finished before we reached playground এই তিনিটা সেন্টেন্সত ইয়াত দুটা ভাগ আছে এটাত কৈছে কি the bell had rung before we reached school অৰ্থাৎ আমি স্কুললৈ গৈ পোৱাৰ আগতে বেলটো বাজিছিল দ্বিতীয়টো ঘটনা হ'ল the train had left before I reached the station মই স্টেশন গৈ পোৱাৰ আগতে ট্ৰেইনখন এৰিছিল তৃতীয়টো হৈছে the game had finished before we reached playground অৰ্থাৎ আমি প্লেগ্ৰাউণ্ড বা খেলপথাৰখন গৈ পোৱাৰ আগতে খেল শেষ হৈছিল এই তিনিটা সেন্টেন্সত হৈছে কি কিবা এটা কাম শেষ হোৱাৰ আগতে বা কিবা এটা কাম সম্পূৰ্ণ হোৱাৰ আগতে অন্য এটা কাম শেষ হৈছিল বুজাইছে অৰ্থাৎ a past action that had been finished just before another past action অৰ্থাৎ অতীতত এনেকুৱা এটা ঘটনা যিটো ঘটনা শেষ হোৱাৰ আগতে অন্য এটা ঘটনা শেষ হৈ গৈছে তো তেনেকুৱা ক্ষেত্ৰত আমি কি কৰিম past perfect tense ব্যৱহাৰ কৰিম কিন্তু ইয়াত যিটো ঘটনা আগে সম্পন্ন হৈছে অৰ্থাৎ যিটো ঘটনা আগে শেষ হৈ গৈছে হেতুহে আমি past perfect tenseত লিখিম আৰু বাকিটো ঘটনা আমি simple pastত লিখিম এতিয়া মই স্কুললৈ গৈ পোৱাৰ আগতে বেলটো বাজিলে ইয়াত আগে শেষ হোৱা কামটো হৈছে বেলটো বাজিলে গতিকেলৈ বেলটো বজাৰ কামটো আমি কি কৰিম past perfect tenseত লিখিম সেই কাৰণে এতিয়া আমি এই বেলটো বজাৰ কথাটো যে লিখিছো হেতু কেনেকৈ লিখিছো তাক অধ্যয়ন কৰি পেনি আমি ইয়াৰ ষ্ট্ৰাকচাৰটো কথা জানিম আমি লিখিছিলো the bell had rung লিখিছিলো এতিয়া the bell টো হ'ল সাবজেক্ট had টো আমি past perfect tenseত আমি have verb যেতিয়া লম তেতিয়া তাৰ হেডৰলৈ পৰিৱৰ্তন হ'ব যেহেতু ই এটা past haveৰ past form টো হ'ল had তাৰ পিছত আমি জানো perfect tenseত সদায় মেইন verb টো past participle formত বহে সেইকাৰণে ৰিঙৰ past participle form হ'ব rung অৰ্থাৎ ইয়াত আমি পালো subject plus had plus main verb into V3 form তাৰ পিছত before টো ইয়াত conjunction হিচাপে ব্যৱহাৰ হৈছে আৰু মই কৈছিলো যে অতীতত এটা ঘটনা শেষ হোৱাৰ আগতে অন্য এটা ঘটনা শেষ হৈছিল অৰ্থাৎ যিটো ঘটনা পাছত শেষ হৈছে হেতু আমি simple past tenseত লিখিম আৰু আগে শেষ হোৱাটো past perfect tenseত এতিয়া আমি simple past tenseত বাকিটো ঘটনা লিখি পেলালো I reached school এটো I reached school টো subject plus main verb into V2 form plus object আছে এতিয়া আমি ইয়াত past perfect tenseৰ ষ্ট্ৰাকচাৰটোৰ কথা জানি ল'ব লাগে past perfect tenseৰ ষ্ট্ৰাকচাৰটো হ'ল ইয়াত subject plus had plus main verb into V3 form অৰ্থাৎ past participle form plus object plus conjunction plus আকৌ past perfect tense past tenseৰ ঘটনাটোৰ কথা আমি তাত লিখিব পাৰো বা তাত কমপ্লিমেন্ট আৰু কিবা কিবি থাকিব পাৰে ঠিক আছে আমি past perfect tense ইমানতে সামৰিছো এতিয়া যাম আমি past perfect continuous tense এই পেজটোত তোমালোকে চোৱা তিনটা সেন্টেন্স আছে প্ৰথমটো আছে the teacher had been teaching before I reached classroom প্ৰথমটো দ্বিতীয়টো আছে they had been playing cricket before I reached playground আৰু তৃতীয়টো আছে he had been reading English
textbook before the teacher came. তিনিটা ঘটনাত চোৱা প্ৰথমটোত আছিলে the teacher had been teaching before I reached classroom. অৰ্থাৎ মই শ্ৰেণীকোঠা গৈ পোৱাৰ আগৰেই পৰা শিক্ষকজনে শিকাই আছিল দ্বিতীয়টো ঘটনাত হ'ল they had been playing cricket before I reached playground. অৰ্থাৎ মই খেলপথাৰখন গৈ পোৱাৰ আগৰেই পৰা তেহেঁতি খেলি আছিল তৃতীয়টো ঘটনা he had been reading English textbook before the teacher came. শিক্ষকজন অহাৰ আগৰেই পৰা হি ইংৰাজী পাঠ্যপুথিখন পঢ়ি আছিলে এই তিনিটা ঘটনাত হৈছে কি এটা ঘটনা হোৱাৰ আগৰেই পৰা অৰ্থাৎ এটা ঘটনা আৰম্ভ হোৱাৰ আগৰেই পৰা বা সম্পন্ন হোৱাৰ আগৰেই পৰা অন্য এটা ঘটনা ঘটি আছিল বুজাবলৈ আমি কি action that had been going on before another action in past. অৰ্থাৎ অতীতত এটা ঘটনা আৰম্ভ হোৱা বা সম্পন্ন হোৱাৰ আগৰে পৰা অন্য এটা ঘটনা আৰম্ভ হৈ আছিল বা চলি আছিল বুজাবলৈ আমি past perfect continuous tense ব্যৱহাৰ কৰোঁ এতিয়া past perfect continuous tense আমি ষ্ট্ৰাকচাৰটো চালো ই past perfect মই ক্লাছৰুম গৈ পোৱাৰ আগতে শিক্ষকজনে পঢ়াই আছিল বা শিকাই আছিল সেই সেন্টেন্সটোত শিক্ষকজনে শিকাই থকা কামটো মই ক্লাছৰুম গৈ পোৱাৰ আগত পৰাই চলি আছিল সেই কাৰণে আমি শিক্ষকজনে পঢ়াই থকা কামটোক আমি কি কৰিম past perfect continuous tenseত লিখিম এতিয়া সেই সেন্টেন্সটোকে আনি আমি past perfect continuous tenseৰ ষ্ট্ৰাকচাৰটো চাম প্ৰথমে আহিছিলে the teacher জন হল কি subject তাৰ পিছত আমি perfect continuous আৰু perfect tenseত আমি have verb সহায় ল'ব লাগে subjectৰ পাছত have verb আহে যেহেতু ই past perfect continuous সেইকাৰণে ইয়াত have to had হৈ গ'ল তাৰ পিছত আমি সদায় perfect continuous tenseত beenৰ সহায় ল'ম beenটো লাগিব আমাক have verbৰ পিছত আমি beenটো বহুৱাই দিলো তাৰ পিছত কি হ'ব main verbটো সদায় progressive formত থাকিব অৰ্থাৎ main verbটো v1 ত থাকি তাৰ লগত ing যোগ হৈ থাকিব তাৰ পিছত আমি before টো conjunction হিচাপে ব্যৱহাৰ কৰিলো তাৰ পিছত আমি আকৌ বাকি অংশটো কি কৰিম simple past tenseত লিখি দিম অৰ্থাৎ এইখিনিতে আমি past perfect continuous tenseৰ ষ্ট্ৰাকচাৰটো পালো subject plus had plus been plus main verb into v1 form plus ing plus object ইয়াত main verb v1 plus ing মানে হৈছে main verb into progressive বা present participle form তো ইমানতে আমাৰ past perfect continuous tense শেষ হ'ল এইখিনিতে মই এটা কথা কৈ থম past perfect আৰু past perfect continuous ৰ মাজত এটা সামান্য পাৰ্থক্য আছে past perfect টো হ'ল অতীতত এটা কাম শেষ হোৱাৰ আগতে বা সম্পন্ন হোৱাৰ আগতে অন্য এটা কাম শেষ হ'ল বা সম্পন্ন হ'ল হেতু হৈছে past perfect আৰু past perfect continuous টো হৈছে অতীতত এটা কাম আৰম্ভ হোৱা বা এটা কাম সম্পন্ন হোৱাৰ আগৰে পৰা অন্য এটা কাম চলি আছিল বা ঘটি আছিল বা কৰি আছিল বুজায় এটোৱে হ'ল past perfect আৰু past perfect continuous tenseৰ পাৰ্থক্য ইয়াৰ পৰৱৰ্তী ভিডিঅত আমি ফিউচাৰ টেন্সৰ বিষয়ে আলোচনা কৰিম ধন্যবাদ